নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস জিলা আয়ুক্ত পুলক মহন্তৰ সভাপতিত্বত জিলা আয়ুক্ত সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি জিলা আয়ুক্ত পুলক মহন্তৰ সভাপতিত্বত জিলা আয়ুক্ত সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় সভাত জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি পথ নিৰাপত্তা বিষয়ত সুৰক্ষামূলক নিৰ্দেশনাসমূহ মানি চলাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াবৰ্গক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় জিলাখনৰ দুৰ্ঘটনাৰ ঠাইসমূহ চিনাক্ত কৰি দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ আৰু আৰক্ষী বিভাগক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰি থকা 4 লেনযুক্ত পথসমূহত বহু সময়ত দুৰ্ঘটনা হোৱা পৰিলক্ষিত হয় সেয়েহে আয়ুক্তগৰাকীয়ে 4 লেনযুক্ত পথ নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানসমূহক কাম কাজ কৰা স্থানসমূহ প্ৰয়োজনীয় পথ নিৰ্দেশনা ষ্ট্ৰীট লাইট আদি ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে বাটপথসমূহ সুচল হ'লে দুৰ্ঘটনাসমূহ বহু পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে গতিকে জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি উপপথসমূহত চলি থকা নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পন্ন কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে তদুপৰি আয়ুক্তগৰাকীয়ে বিভিন্ন অঞ্চলৰ আৰু ঘাইপথৰ কাষত অবৈধভাৱে ব্যৱসায় কৰাৰ ফলত জনসাধাৰণৰ অসুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এনে অবৈধ বজাৰসমূহ বন্ধ কৰা নগৰৰ পদপথৰ কাষত অবৈধ ব্যৱসায়ী নিৰ্দিষ্ট স্থানৰ বাহিৰে য'ত ত'তে যান বাহন ৰখাৰ আদি ক্ষেত্ৰত নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ইয়াৰ উপৰিও যান বাহন চালকসকলে নিচাযুক্ত দ্ৰব্য সেৱন কৰি যান বাহন চলোৱা আৰু দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে লগতে জিলাখনৰ পথসমূহত থকা গতিৰোধকসমূহত বগা ৰং দিয়া পথৰ কাষৰ গছসমূহত বগা ৰং দিয়াৰ লগতে ৰিফ্লেক্টৰ লগাবৰ বাবে লোক নিৰ্মাণ পথ বিভাগক নিৰ্দেশ দিয়ে সভাত যোৰহাট পৌৰসভাৰ পৌৰপতি জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি আৰক্ষী অধীক্ষক জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অতিৰিক্ত আয়ুক্ত অতিৰিক্ত অধীক্ষক তিতাবৰ মহকুমাধিপতি সদৰ তিতাবৰ মহকুমা আৰক্ষী বিষয়া চক্ৰ বিষয়াসকল জিলা পৰিবহণ বিষয়া বন বিষয়া আবকাৰী আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত আছিল উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও